চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত বৃহৎ কেলেংকাৰীৰ তথ্য ফাদিল শিৱা হালালকা নামৰ এজন ব্যৱসায়ীয়ে ঘটাইছে বিস্ফোৰণ সদগুৰু ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী তথা সঞ্চালক মুকেশ জালানৰ প্ৰতিষ্ঠানৰ সামগ্ৰী যোগানকাৰী আছিল হালালকা হালালকাৰ সামগ্ৰী আৰু মেচিনাৰী সামগ্ৰী যোগান ধৰাৰ বাবদ অনাদায় হৈ আছে বহু কোটি টকা শনিবাৰে টিয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মুকেশ জালানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে হালালকাৰ বিস্ফোৰণ NHIDCLৰ বিষয়াৰে মিলি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ বাবে আবণ্টিত ধনৰ সিংহভাগ সদগুৰু ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যনক আদায় দিয়া বুলি গুৰুতৰ অভিযোগ হালালকাৰ দাদা কিবা ক'ব নেকি কিবা ক'ব নেকি কি হৈছিল কওক নকম বুলি আছে কোৰ্টে ক'ব কিমান দূৰ সঁচা আপোনাৰ ওপৰত অভিযোগ এই সদগুৰু ইঞ্জিনিয়াৰিং মুকেশ জানৰ গোটেই মাটি পাথৰ গোটেই মই ছাপ্লাই কৰিলোঁ গোটেই মোৰ মেচিনাৰী তাতে আছিলে গোটেই মোৰ মেচিন চলিলে তাৰপিছত ই মোক পইচা দিয়া নাই মই তাৰ পৰা 25 কোটিমান পাওঁ হিচাপ নিকাচ কৰাৰ পিছত ই মোক পইচা যেতিয়া দিয়া সময়ত আহিলে ই মোক ওলাই দিলে তাৰপিছত ই গোটেই পইচা ইথনলৰ 200 কোটি ফেক্টৰী গোৱালপাৰাত খুলিলে গোটেই তাতে ডাইভাৰ্ট কৰিলে মিজোৰামত নতুন নতুন কাম ল'লে গোটেই ই কৰিলে তাৰপিছত ই এতিয়া দিল্লীত গৈ 100 কোটি 18 লাখ টকা NHIDCLত কথা পাতি ফ্ৰড কৰি পইচা ওলাই আনিলে ইউটি তাৰ হোৱা নাই তাৰপিছত পইচা তাক ডিপাৰ্টমেণ্ট দিলে এটা ডাঙৰ তদন্ত হ'ব লাগে এইটোৰ ওপৰত সি কেনেকৈ এই পইচা পালে যেতিয়া তাক 6 মাহ কাম আছিলে 2 বছৰ হ'লে এতিয়ালৈ কামটো শেষ কৰিব পৰা নাই ডিপাৰ্টমেণ্ট কেলে একশ্যন লোৱা নাই আজিলৈ বেলেগ যদি কণ্ট্ৰেক্টৰ কাম কৰিব নোৱাৰে লগে লগ টাৰ্মিনেট হয় ই আজি 2 বছৰ হৈ গ'ল কাম কৰিব টাৰ্মিনেট ডাঙৰ এটা তদন্ত হ'ব লাগে নিজে নিজে ওলাই পৰিব কি হৈছে কি কৰিছে কি গোটেই পইচা ট্ৰান্সফাৰ ক'ত কৰিলে কি কেলেংকাৰী কৰিলে চব ওলাই